শাহজাহানে নিৰ্মাণ কৰা তাজমহলতো জ্ঞানবাপী মছজিদৰ দৰে চলিব পাৰে খনন। এটা খবৰ এই মুহূৰ্তত সমগ্ৰ দেশত লগাইছে বিশেষ চৰ্চা। এই মুহূৰ্তত যি খবৰ দিব লাইছো আপোনালোকে জানে আগ্ৰাৰ সপ্তম আচাৰ্য সেয়া হৈছে তাজমহল আৰু এই তাজমহলত শীঘ্ৰে চলিব পাৰে বুলডোজাৰ, শীঘ্ৰে চলিব পাৰে খনন। হিন্দু পক্ষই দাবী কৰিছে যে তেজু মহালয়াৰ মন্দিৰ আছিল পূৰ্বে, সেই মন্দিৰ ভাঙি ইয়াত তাজমহল নিৰ্মাণ কৰা হৈছে আৰু এই হিন্দু পক্ষৰ দাবীৰ পিছতে আদালতৰ তৰফৰ পৰা বিশেষ ৰায় আহিছে আৰু ৰায়ক লৈ এই মুহূৰ্তত সমগ্ৰ দেশত তাজমহলক লৈ চৰ্চা। জ্ঞানবাপী মছজিদৰ পিছত এইবাৰ তাজমহল চৌহদত চলিব পাৰে খনন। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ জাননীৰ পিছতে চৰ্চাত এতিয়া বিশ্বৰ সপ্তম আচাৰ্য তাজমহল। তাজমহলৰ তেজু মহালয়াৰ মন্দিৰ আছিল বুলি দাবী কৰিছে হিন্দু পক্ষই।